হেল্ল' ৰাইজ, আজি আমি গৈ আছোঁ বাসুদেৱ থানলৈ বুলি। সকলোৱে জানে চাগে বাসুদেৱ থানভাগ আছে ঢকুৱাখানাত। আৰু এয়া আমি আহি পালোহি থানত। আমি ইয়াত এভাগি শৰাই আগবঢ়াই থৈছিলোঁ, তো ভাবিলোঁ আজি সময় মিলাই ইয়াত শৰাইখন দি আহোঁগৈ। এই ভাগ হ'ল ইয়াৰ মেইন নামঘৰ। আজি যে কিমান ভক্তগণ আছে। শুনামতে ইয়াত প্ৰায়ে বহুত মানুহ হয়। আমি গৈ পাই প্ৰথমতে বুট মগু আৰু যিমান যি ফল মূল নিছিলোঁ আমি তাত আগবঢ়ালোঁ। তাৰপিছত আমি গ'লোঁ চাকি গছ জ্বলাবলৈ বুলি। চাবচোন ইয়াত কিমান মানুহে কিমান চাকি আগবঢ়াই থৈ গৈছে। সঁচাই ভগৱানৰ প্ৰতি বিশ্বাস এতিয়াও মানুহৰ মাজত আছে। এয়া গৈ পাই আমি প্ৰথমতে চাকি আৰু ধূপডাল জ্বলাই ল'লোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৱে ঘৰত ভালে কুশলে থাকে। এয়া চাওক চাকি জ্বলোৱা থানভাগ। ঘৰৰ সকলোৰে বাবে প্ৰাৰ্থনা কৰি উঠি আমি গ'লোঁ মন্দিৰলৈ। এই ভাগ হ'ল মন্দিৰ ভাগ। ইয়াত ভিডিঅ' বা ফটো ল'ব নিদিয়া কাৰণে মই আৰু ভিডিঅ' নকৰিলোঁ। তাৰপিছত গ'লোঁ প্ৰসাদ আনিবলৈ আৰু চাওকচোন তাত আমি কি দেখিলোঁ, ঢেৰ বান্দৰ আৰু বান্দৰকেইটাক আমি খাবলৈও দিলোঁ। তাৰপিছত নামঘৰলৈ আহি সেৱা জনাই আমি বাহিৰলৈ ওলাই আহিলোঁ। আৰু এয়া হ'ল বাসুদেৱ থানৰ বাহিৰৰ পৰিৱেশ। চাওকচোন ইমান ধুনীয়া, কিবা যেন শান্তি লাগি যায় মনটো। আপোনালোকো কেতিয়াবা সময় সুবিধা মিলাই যাবচোন বাসুদেৱ থানলৈ আৰু গৈ কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কিন্তু। আজিলৈ আহিছোঁ তেন্তে।